ৰাতিপুৱা সদায় আয়ুৰ সৈতে অকণমান খেলোঁ। সিটো সদায় ৰাতিপুৱা সোনকালে উঠে, সি উঠাৰ পাছতহে মই উঠি যাব পাৰোঁ। গা পা ধুই আজৰি হৈ নামঘৰলৈ বুলি গ'লোঁ। আজি আকৌ আয়ুক ডক্তৰৰ ওচৰলৈ আনিছোঁ। মানে তাৰ গোটেই গাটোত অকণমানি গুটি উঠিছে, তাকে দেখাবলৈ বুলি আনিছোঁ। ডাক্তৰক দেখাই মেলি আজৰি হৈ ডাঙৰ বাৰ ঘৰলৈ গ'লোঁ। চেংজনীকো বহুত দিন ওচৰৰ পৰা লগ পোৱা নাই, চাই থৈ আহোঁ বুলি আহিলোঁ। পিছে প্ৰথমতে আহি পাই দেখিছোঁ লাজ কৰিছে, পাছত বাৰু ঠিক হ'লগৈ। আৰু ছোৱালীজনী সঁচাকৈ অকণমান ডাঙৰো হ'ল, চুলিখিনি যে অকণমান আগতকৈ দীঘল হ'ল। আৰু বাহঁতে আঙুলি পিঠা বনাই থৈছিল, আমাক খাবলৈ বুলি দিলে। বৰ ধুনীয়া হৈছিল খাবলৈ। আৰু তাই আকৌ ভায়েকক নিনি অকণমানকৈ খুৱাই আছেগৈ। ভায়েকেও বায়েকে খুৱাই দিয়া দেখি ধুনীয়াকৈ খাই আছে। অহাৰ সময়ত মমায়েকৰ কোচত একোলা উঠিলে। ঘৰ আহি পাই আয়ুও খেলাত ব্যস্ত হৈ গ'ল। দেউতাক কিন্তু পৰিব বুলি একেবাৰে পাছে পাছে লাগি আছে। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক। এইবাৰ বাইকখন পাবগৈ এতিয়া।